নমস্কাৰ আজি মই আপোনালোক সকলোকে মোৰ এনে এটা শৰ্ট ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো কেইখনমান মাটিশালৰ গামোচা। প্ৰথমতে এইখন গামোচা চাব পাৰে আপোনালোকে, বহুত ধুনীয়া এখন গামোচা। এইখন আপোনালোকে সম্পূৰ্ণ গামোচাখন চাব পাৰে। এনেধৰণে এটা আগত ফুল আহিব, ফুলটো চাব পাৰে আপোনালোকে, বহুত ধুনীয়া এটা ফুল আৰু মাজে মাজে এনেধৰণে বুটা কৰা থাকিব। আৰু গামোচাখনৰ এটা আগত এনেধৰণে আঁচুৰে বুটা কৰা থাকিব। গামোচা মই আপোনালোকৰ বাবে লৈ আহিছোঁ। এইখন এখন গামোচা চাব পাৰে। এইখনৰ ফুলটো বহুত ধুনীয়া এটা ফুলত এনেধৰণে কাম কৰি দিয়া হৈছে আৰু এইখন গামোচাৰ মাজত এনেধৰণে বুটা কৰি দিয়া হৈছে। আৰু গামোচাখনৰ আগটোত আপোনালোকে চাব পাৰে এনেধৰণে সৰুকৈ এটা ডিজাইনেৰে কাম কৰি দিয়া হৈছে। আৰু এই গামোচা কেইখনৰ মূল্য মাত্ৰ 1550 টকা। এইখন এখন বহুত ধুনীয়া গামোচা আপোনালোকে চাব পাৰে। এইটো আগটো চাব পাৰে আপোনালোকে, বহুত ধুনীয়া এটা ফুলেৰে কাম কৰি দিয়া হৈছে আৰু সম্পূৰ্ণ গামোচাখনতে এনেধৰণে ৰিলেক্সেৰে কাম কৰা থাকিব। গামোচাখনৰ এটা আগত ফুল কৰা থাকিব আৰু এটা আগত এনেধৰণে আঁচুৰে কাম কৰা থাকিব। এখন গামোচা মই আপোনালোকৰ বাবে লৈ আহিছোঁ। এইখন এখন গামোচা চাব পাৰে। এইখনো বহুত ধুনীয়া ফুলৰ গামোচা হয়। এইটো ফুলটো আপোনালোকে চাওক আৰু গামোচাখনৰ মাজে মাজে এনেধৰণে কাম কৰা থাকিব আৰু গামোচাখনৰ আগটোত এনেধৰণে আঁচুৰে কাম কৰা থাকিব। আৰু ইয়াৰ মূল্য মাত্ৰ 1300 টকা। আৰু এটা কোৱালিটি গামোচা লৈ আনিছোঁ। এইখন এখন চিম্পুলত আহিব এনেধৰণে। এইখন চাব পাৰে আপোনালোকে, এইখন এটা বহুত ধুনীয়া ফুলৰ গামোচা হয়। এইখন গামোচা এনেধৰণে চিম্পুলত থাকিব আৰু আগটোত এনেধৰণে আঁচুৰে কাম কৰা থাকিব। আৰু এখন গামোচা মই আপোনালোকৰ বাবে লৈ আহিছোঁ। এইখন গামোচা চাব পাৰে আপোনালোকে, গামোচাখনৰ আগটোত এনেধৰণে সৰুকৈ কাম কৰি দিয়া হৈছে আৰু মাজৰডোখৰ এনেধৰণে চিম্পুলকৈ থাকিব আৰু আগটোত এনেধৰণে আঁচু পাৰি দিয়া হৈছে। আৰু এই গামোচা কেইখনৰ মূল্য মাত্ৰ 380 টকা। এতিয়া মই আপোনালোকৰ বাবে লৈ আহিছোঁ সৰু ছোৱালী গামোচা ডিজাইনৰ ফ্ৰক। এই আপোনালোকে চাব পাৰে, বহুত ধুনীয়া এটা ফ্ৰক হয় এইটো ডিজাইনটো। এইবিলাক বিহু স্পেচিয়েল সৰু ছোৱালীৰ বাবে ফ্ৰক আহিছে আমাৰ বাবে। আৰু এটা মই আপোনালোকক দেখুৱাই দিছোঁ। এইটো এটা বহুত ধুনীয়া এইটো এটা ফ্ৰক চাব পাৰে। বহুত ধুনীয়া ধুনীয়া ফ্ৰক হয় আৰু পিন্ধিও বহুত আৰাম পাব। কটন কাপোৰত হয়। আপোনালোকে চাব পাৰে, ইয়াৰ সকলোবিলাক চাইজ আপোনালোকে আমাৰ ওচৰত এভেইলেবল পাব আৰু আমাৰ ষ্টকো এভেইলেবল আছে। আৰু যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰিছে, স্ক্ৰীণত থকা নাম্বাৰটোত স্ক্ৰীনশ্বট কৰি আমাক হোৱাটছআপ কৰিব।